নমস্কাৰ, আমি উপস্থিত আছো আজি চহৰা চেৰাপুঞ্জী। আগতে মই কৈছিলো যে আমাৰ পাণবজাৰৰ পৰা সেই দিনত মানে গাড়ী চলিছিল, ঘোঁৰা গাড়ী আহিছিল কলৈ চহৰা, সেইকাৰণে ৰাস্তাটোৰ নাম হৈ গ'ল পাণবজাৰৰ চেৰা ৰোড। আজিৰ মোৰ বিশেষ এটা কাৰণ আছে, কাৰণ অসমীয়া মানুহ এতিয়া দলে বলে আহিব আমাৰ চেৰাপুঞ্জীলৈ, আহিবই। এতিয়া বন্ধ আহি আছে, গৰম বন্ধ আহি আছে, যিমান ভ্ৰমণ কৰিব হাক দিলেওতো আহিব লাগিবই, কিয় নাহিব। এতিয়া কথাটো হ'ল, বাকীখিনিতো বিউটিটো চবেই চাই যায়, চেৰাপুঞ্জীত আহিলে বিউটিটো চবেই চাই যায়। আৰু চেৰাপুঞ্জীত বিশেষকে যিখিনি সৰু বাচ্চা লৈ অহা হয়, তেওঁলোকে নেচাৰেলটোৰ পৰা এনজয় কৰে। কিন্তু ইয়াত কিছুমান বিশেষ বস্তু আছে, যিখিনি বস্তু ইতিহাসৰ সাক্ষী হৈ আজি থিয় হৈ আছে। এই বস্তুখিনি কিন্তু বৰ এটা বেছি ইগনোৰ কৰা যায়, মানে টুৰিষ্ট প্লেচ হিচাপত হলেও প্ৰাকৃতিক সৌন্দৰ্যখিনিৰ বাহিৰেও ইয়াত কিছু ঐতিহ্য আজিও ইয়াত আছে ঐতিহ্য। এই ঐতিহ্যটোৰ বিষয়ে ক'বৰ কাৰণে মই এই ভিডিঅ'টো বনাইছো। ডেভিড স্কট 1826 চনত যেতিয়া ইয়াণ্ডাবু সন্ধি হ'ল, ব্ৰিটিছৰ প্ৰথমজন এজেণ্ট আছিল ডেভিড স্কট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰৰ বাবে প্ৰথমজন ব্ৰিটিছৰ এজেণ্টৰ নাম আছিল ডেভিড স্কট। তেখেতৰ জন্ম হৈছিল স্কটলেণ্ডত। ইয়াত তেওঁৰ বিষয়ে অকণমান বস্তু লিখা আছে। এই পিলাৰটো তেতিয়া ডেভিড স্কটৰ সন্মানাৰ্থে কৰিছিল চেৰাপুঞ্জীত, কাৰণ তেওঁ আছিল প্ৰথম ৰেভিনিউ কমিশনাৰ, মানে তেওঁ দায়িত্ব দিয়া আছিল আৰু তেওঁ এনেকুৱাকৈ দায়িত্বটো পালন কৰিছিল। সেই সময়ত ব্ৰিটিছ ডাঙৰ ৰিফৰ্ম হৈছিল অসমৰ গোটেই এডমিনিষ্ট্ৰেশ্যনত, কাৰণ 1826 চনলৈকে আমাৰ ৰজাৰ প্ৰথা আছিল। গতিকে ডেভিড স্কটে প্ৰথম ব্ৰিটিছৰ যিটো সংজ্ঞা, সেইমতে তেওঁ কাম কাজ আৰম্ভ কৰিলে নৰ্থ ইষ্টত আহি। আৰু সেইকাৰণে তেওঁৰ জন্ম হৈছিল 1786 চনত, বৰ্ণ ইন স্কটলেণ্ড 1786, and worked in India in various capacities and died on 20 August 1831. 20 আগষ্ট 1831 চনত মাত্ৰ 45 বছৰ বয়সত ডেভিড স্কটৰ মৃত্যু হৈছিল। কিন্তু তেওঁলোকৰ কৰ্মস্পৃহাটো এনেকুৱা ধৰণৰ, মই সেই বস্তুটোকে ব্ৰিটিছৰ বহুত আচৰিত লাগে। এই ডেভিড স্কটৰ যিখিনি অৱদান আগবঢ়ালে, সেই সুদূৰ মানে ইউকেৰ পৰা আহি, লণ্ডনৰ পৰা আহি, মানে ব্ৰিটিছৰ সেই হেৰিৰ পৰা আহি, ইউৰোপৰ পৰা আহি তেওঁ যিখিনি কাম চৰকাৰৰ হৈ কৰি থৈ গ'ল কলনিয়াল শাসনৰ কাৰণে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজেণ্ট হিচাপত, আৰু যিটো ৰিফৰ্ম আনিছিল তেওঁ মানে আমাৰ ৰেভিনিউৰ যিটো আমাৰ ভূমিৰ যিটো ৰাজহ বিধি আছে, তাৰ সন্মানাৰ্থে তেতিয়া ওপৰৰ পৰা অৰ্ডাৰ আহিল। ইয়াত কি লিখা আছে মই অকণমান সৰুকে কৈ দিছো। গতিকে দিছ মনুমেণ্ট ইজ ইৰেক্টেড বাই অৰ্ডাৰ অফ দ্য সুপ্ৰিম গভৰ্ণমেণ্ট। একেবাৰে ব্ৰিটিছৰ মানে ওপৰৰ লেভেলৰ পৰা এটা অৰ্ডাৰ দি কিনে এইটো ইয়াত বনাইছিল। এজ এ পাব্লিক এণ্ড লাষ্টিং ৰেকৰ্ড অফ ইটছ কনচিডাৰেশ্যন ফৰ দ্য পাৰ্চনেল কেৰেক্টাৰ অফ দ্য ডিচিজড এণ্ড অফ ইটছ এষ্টিমেশ্যন অফ দ্য এমিনেণ্ট ছাৰ্ভিচ rendered by him in the administration of the extensive territory committed to his charge. By his demise, the government has been deprived of the most zealous and intelligent servant. Right, মানে এজন বৰ মূল্যৱান, আমাৰ চৰকাৰে কিন্তু এনেকে গুৰুত্ব নিদিয়ে। এগৰাকী ব্যক্তিয়ে যিখিনি চৰকাৰক ছাৰ্ভিচ দিয়ে, তাৰ মূল্যায়ন কিন্তু সেনেকে কৰা নহয়। আৰু কিন্তু এই ব্ৰিটিছে সেই তেতিয়াই মানে 1831 চনত তেওঁৰ যেতিয়া মৃত্যু হ'ল, তাৰ পাছত এই মনুমেণ্টটো তেওঁৰ স্মৃতিত ইয়াত তেওঁলোকে মানে ওপৰৰ পৰা অৰ্ডাৰ লৈ তেওঁৰ নামত, তেওঁৰ কাৰণে এই স্তম্ভটো বনাইছিল। এবাৰ চাৰিওফালৰ পৰা ধুনীয়াকে স্তম্ভটো দেখাই দিয়ক। এই স্তম্ভটো বহুত দূৰ নাই, এই পেনোৰামিক ভিউ অফ বাংলাদেশ বুলি যিটো সোমাই যোৱা গলি আছে, সোমায়ে লেফ্ট চাইডে এই স্তম্ভটো সেই ডেভিড স্কটৰ ব্ৰিটিছ সুদূৰ স্কটলেণ্ডৰ পৰা আহি ইয়াত 45 বছৰীয়া জীৱনকাল, তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ মানে সন্মান জনাই ব্ৰিটিছ চৰকাৰে ইয়াত এই চহৰাত, ভাবি চাওক, আমাৰ বহুত মানুহে চহৰা এতিয়াও কিজানি দেখাই নাই। আজিকালি অলপমান টুৰিজিমটো হোৱাৰ কাৰণে আহে মানুহে। গতিকে তেতিয়া ইয়াতে তেওঁৰ স্মৃতিত এই স্তম্ভটো বনাই থৈছিল। গতিকে এই ডেভিড স্কটৰ মই তেখেতৰ সোঁৱৰণত এই যিটো স্তম্ভ বনাই থৈছে, ইয়াৰ হিষ্টৰিক ভেলু আছে। গতিকে আপোনালোকৰ যদি আহে কেতিয়াবা, এইবাৰতো গৰম বন্ধত আহিব, গোটেইবিলাক জলপ্ৰপাত এইবিলাক দেখুৱাৰ পাছত, গুহা চুহা চব দেখুৱাৰ পাছত এবাৰ এই হিষ্টৰিক প্লেচবিলাকো ল'ৰা ছোৱালীক দেখুৱাই যাব। তেতিয়া তেওঁলোকেও কিছুমান বস্তু কেনেকে ৰক্ষা কৰিব লাগে, স্মৃতিবোৰ তেওঁলোকে শিকিব। এইখিনিয়ে কৈছো, ধন্যবাদ। আৰু ভিডিঅ' আছে মোৰ এই
চহৰাত আৰু বহুত স্মৃতি আছে, বহুত পুৰণা স্মৃতি, তালৈ যাম আমি। এইটো ভিডিঅ' আমি আমাৰ সমাপ্ত কৰিছো। ধন্যবাদ।